প্ৰিয় বন্ধু বান্ধৱীসকল, মই সিদিনা আপোনালোকলৈ এটা আৰণি ভঙা ভিডিঅ' আগবঢ়াইছিলোঁ। আপোনালোক বহুতেই মোক কমেণ্ট কৰি সুধি আছে যে এইটো কি কাৰণত কৰিছে। কিছুমান লোকে সুধিছে যে বাইদেউ এইটো হাঁহ কুকুৰাক কৰিব পাৰেনে নোৱাৰে, এনেকৈ কিছুমানে লিখিছে যে এইটো আমি প্ৰথম দেখিছোঁ। বাৰু যিয়ে নহওক, মই সকলোকে ক'ব বিচাৰিছোঁ মই সেই কামটো কিয় কৰিছিলোঁ বা হাঁহ কুকুৰাকো কৰিব পাৰেনে নোৱাৰে মই বুজাই দিওঁ কথাটো। এনেকুৱা নিয়ম কিছুমান আমাৰ আইতাহঁতে কৰা দেখিছিলোঁ। এইটো নিয়মটো আৰণি লগা ভাঙা বুলি কয়। আমাৰ ঘৰত ক'লা ৰঙৰ ছাগলী বাদে বেলেগ ছাগলী যদি জন্ম পায় তেতিয়াহ'লে অলপ সময় থাকিব, নহ'লে দিনটো যেনে তেনে থাকি বাছ পোৱালি মৰি যায়। এই পোৱালিটো জন্ম জগিছিলে পথাৰৰ পৰা ল'ৰাটোৱে লৈ আহিলে ঘৰত। মিস্ত্ৰীয়ে কাম কৰি আছিলে, ছাগলী পোৱালিটো সি ঘৰলৈ লৈ আহিলে। মোৰ একদম বুকুখন বিষাই গৈছে। চালা, পোৱালিটো ইমান ধুনীয়া, পোৱালিটোতো বেলেগ কালাৰৰ, পোৱালিটো থাকিব নে নাথাকিব। মোৰ মনটোত ফটককৈ কি অট'মেটিক হৈ গ'ল, ৰঙা ৰঙৰ সেন্দুৰ আনি মই কপালতে সেন্দুৰ লগাই ডাঙৰকৈ ফুট এটা দিলোঁ, যাতে নজৰটো লাগিলে যাতে ফুটটোতে লাগক, পোৱালিটোত যাতে নালাগে। পোৱালিটো কিন্তু বহুত চকুত লগা আছিলে। কিন্তু কি ঈশ্বৰৰ ইচ্ছা বা মায়া মই বুজি নাপালোঁ। পোৱালিটোতো একো নহ'ল, পোৱালিটোতো থাকিল জীয়াই। কিন্তু পোৱালিটোৱে হাগা মোটাও নকৰিলে 2 দিন 3 দিনে, পোৱালিটোৱে মাকৰ গাখীৰো নাখালে, কিন্তু পোৱালিটো জীয়াই আছে। এনেহ'লে আন পোৱালিবিলাক তেনেকৈ আগত জন্ম পোৱাৰ পাছত জীয়াই থকা নাছিলে। যেতিয়া নেকি তেতিয়া আকৌ মোৰ মনলৈ অহাই নাছিলে যে মই এই আৰণিটো ভাঙিব লাগে বুলি। যেতিয়া জীয়াই আছে, গাখীৰ নাখায়, পোৱালিটোৱে হাগা মোটা কৰা নাছিলে, ফটকৈ মোৰ ইমান ধৰি মাকৰ গাখীৰ লগাই খুৱাই আছোঁ, নাই পোৱালীয়ে গিলিবই নোৱাৰে, পিবই নোৱাৰে। তাৰপাছত মোৰ মনলৈ আহিলে, মই বোলো আইতাহঁতে এনেকৈ এটা কাম কৰিছিলে, এই কামটো কৰি চাওঁচোন। তাৰপৰা ছাগলীজনী বাৰীতে বান্ধি থৈছিলোঁ, পোৱালিটো ওচৰ চপাই থৈছিলোঁ। তাতে লেনাই ধেনাই পোৱালিটো পৰি আছে, পোৱালিটো জন্ম হোৱাৰ পৰা আৰু অৱস্থা বেয়ালৈহে আহিছে। তেতিয়া পোৱালিটো কথাটো মনত পৰি মই দুপৰীয়া ভাত বনাই আছিলোঁ, পোৱালিটো আনিবলৈ পঠাই দিলোঁ। পোৱালিটো আনি ঢেঁকীশাল পোৱাইছে, পোৱালিটোৱেতো লগে লগে হাগা মোটা কৰিছে। তেতিয়া মোৰ মনটো আৰু ভাল লাগিছে। আৰু ভাল লাগোঁতে তেতিয়া সেই আইতাহঁতে কৰা কামটো ঢেঁকীত দিবলৈ লাগে, কোনোবা এজনে ক'ব লাগে নুখুন্দিবি নুখুন্দিবি। ঠিক তেনেকৈ সেই কামখিনি কৰিলোঁ আৰু জেওৰা ফুটাত মই সৰকালোঁ। কিন্তু মই প্ৰথম দিনাখন ভিডিঅ'টো মই কৰা নাছিলোঁ। যেতিয়া মোৰ কামটো কৰি মই ছাকচেছ হ'লোঁ, পাছত যেতিয়া পোৱালিটো সুস্থ হ'ল, মই 3টা বাৰত কৰিব লাগে কামটো। শনিবাৰ, মঙলবাৰ, আকৌ শনিবাৰ, এই 3টা বাৰত কৰিব লাগে। মই 2 নম্বৰ বাৰত দ্বিতীয়বাৰ যেতিয়া মই এই কামটো কৰিছিলোঁ, তেতিয়াহে মই ভিডিঅ'টো বনাইছিলোঁ। বাৰু কথাটো এইটো হ'ল, এই কামটো কিহৰ কাৰণে কৰিলোঁ। আপোনালোকে যে কৈ আছিলে, কোনোবাই যে কৈছিলে ফাৰ্ষ্ট দেখিছে যদিও মই লিখিছোঁৱেই কথাটো যে কিছুমান কথাৰ যুক্তি নাথাকিলেও তাৰ মুক্তি আছে বুলি, তাতে কথাটো সোমাই আছে। মই যুক্তিৰে বুজাই দিব নোৱাৰিব পাৰোঁ, কিন্তু কথা হ'ল কি, এইটো কিছুমানে সুধি আছে হাঁহ কুকুৰাক কৰিব পাৰিম নে নোৱাৰিম। হাঁহ কুকুৰাকো কৰিব পাৰিব। চালনী এখন পোৱালি অৱস্থাতে চালনী এখনত লৈ তেনেকৈ কৰিব লাগে। আৰু নহ'লে উতলি থকা চৌকাত ভাত উতলি থকা ডেক্সিৰ ওপৰত 3 পাক সোঁ হাতেৰে 3 পাক ঘূৰাই দিব লাগে হাঁহ মুৰ্গী পোৱালি অৱস্থাতে। সেইটো কিন্তু বেমাৰ লাগক নালাগক, সেই কামটো যদি হাঁহ কুকুৰাৰ ক্ষেত্ৰত যদি কৰিব পৰা যায়, সেইটো 1 নম্বৰ ঔষধ হয়। ফটককৈ যিকোনো বেমাৰে এটেক নকৰে। কিন্তু
বাৰু মই আপোনালোকক বুজাই দিছোঁ কথাখিনি, আপোনালোকে তেনেমতে কৰিলে আপোনালোকো উপকৃত হ'ব পাৰিব। আৰু মোৰো এটা অনুৰোধ থাকিলে আপোনালোকলৈ, যাতে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে মৰম দি আগুৱাই লৈ যায়। ধন্যবাদ।